ক'ব লাগিব ৰ মানুহৰ পৰা শুনা পাইছোঁ যে এক্সিডেণ্ট এটা হৈছে বুলি শুনা পাই ওলাই আহিলোঁ। ওলাই দেখিছোঁ এই গাড়ীখন এই এম্বুলেঞ্চখন এই অৱস্থাত দেখিছোঁ আগফালে ডাম্পাৰ এখন আছে। মুখামুখি সংঘৰ্ষ হৈছে নেকি, হয়তো আমি দেখা নাই, আহি দেখিছোঁ গাড়ীখন আগফালে আছে আৰু ডাম্পাৰখন ইফালে এইটো চাইডে আছে। তাৰপিছত দেখিছোঁ গাড়ীৰ ভিতৰত ডেড বডি এটা আছে। ইমানখিনিয়ে দেখিছোঁ আৰু বাকীখিনিতো আমি নাজানো আৰু ভালকৈ আৰু ডেড বডিৰ লগত কোনোবা আহিছিল বোলে, সিহঁতক আমি গাড়ীৰ ভিতৰত দেখা নাই, মেডিকেল লৈ গৈছে বুলি শুনিছোঁ, আদৰ্শ মেডিকেলত। তাৰপিছত থানাৰ পৰা গাড়ী আহিলে, পুলিচ আহিলে, আহি ডেড বডিটো এতিয়া থানাত নিছে বুলি। এতিয়া এক্সিডেণ্টটো মানে মোৰ দেউতা মানে যোৱাকালি হাৰ্ট ব্লকেজ হয়, তেতিয়া ইমিডিয়েট গুৱাহাটী লৈ গৈ আছিলোঁ আমি। তো গুৱাহাটী লৈ গৈ তেজপুৰ পাওঁতে মানে ভিনদেউ মোৰ গাড়ীতে আছিলে এম্বুলেঞ্চখনত। এতিয়া তেজপুৰ টাইমছ হস্পিটেলত দেখুওৱাৰ লগে লগে ডক্টৰে ডিক্লেয়াৰ কৰে তেওঁ আৰু নাই মানে। তেতিয়া দেউতাক লৈ আমাৰ তিনি ভিনদেউ, বা আৰু ভাগিন মানে লখিমপুৰ অভিমুখে আহি আছিলে। আহি থাকোঁতে এই নাৰায়ণপুৰ ব্লকৰ ওচৰত এক্সিডেণ্টটো হয়। আৰু মই আহি আছিলোঁ গুৱাহাটীৰ পৰা, মানে একচুৱেলি দেউতাক নিয়াৰ কথা আছিলে নাৰায়ণা হস্পিটেল। যিহেতু বাটতে বহুত ছিৰিয়াছ হৈ যায়, সেইকাৰণে গাড়ী টাইমছ হস্পিটেলৰ ওচৰত ৰখাই ডক্টৰে আহি গেটৰ বাহিৰত আহি চেক কৰে, মানে কৈছে যে তেখেত আৰু নাই। তেতিয়া এম্বুলেঞ্চত ভৰাই আকৌ আমি ঘৰলৈ লৈ আহিছোঁ। এম্বুলেঞ্চত মোৰ তিনি ভিনদেউ আছিলে, ভাগিন আছিলে, বা আছিলে, গোটেইকেইজন ইনজিউৰি হৈছে। আৰু দেউতাৰ ডেড বডিও এম্বুলেঞ্চতে আছিলে। এতিয়া লখিমপুৰ মেডিকেল কলেজত নিয়া হৈছে। হয়।